हेलो फ्रेंड्स, वेलकम टू आवर कोचिंग सेंटर। आपनालोके যদি এইটো চেনেলত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো সাবস্ক্রাইব কৰিব আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। ডিএলএড এন্ট্ৰেন্স এক্সামৰ আৰু এটা এনসাৰ কি আপোনালোকৰ কাৰণে লৈ আহিছোঁ। কিছুমান কোৱেশ্চন এনসাৰ অলৰেডি দিয়া হৈছে, আপোনালোকে যদি চোৱা নাই চাই ল'ব। সব পিছৰ কোৱেশ্চনবোৰৰ এনসাৰবিলাক চাই লওক। ভাৰতৰ পৰা বিলুপ্ত হ'ব ধৰা প্ৰাণীটোৰ নাম কি? ইয়াৰ এনসাৰটো হ'ল চিতা। এনসাৰবিলাক মিলাই চাব। Number 2, বক্সাৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? ইয়াৰ এনসাৰটো হ'ল বংগৰ নবাব আৰু ব্ৰিটিছৰ মাজত হৈছিল। পৃথিৱীৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰুক বিভক্ত কৰা ৰেখাডালৰ নাম কি? ইয়াৰ এনসাৰটো হ'ব বিষুৱ ৰেখা। নেক্সট কোৱেশ্চন, কুন্দত কটা শব্দৰ অৰ্থ কি? অসমীয়া পাঠৰ পৰা হয়, অসমীয়া ব্যাকৰণৰ পৰা দিয়া হৈছে। ইয়াৰ অৰ্থ হ'ব অতি ধুনীয়া। বংগ বিভাজন কিমান চনত সংঘটিত হৈছিল? ইয়াৰ এনসাৰটো হ'ব 1905 চনত। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুৰব্বী কোন? ইয়াৰ এনসাৰটো হ'ব ৰাজ্যপাল। নেক্সট কোৱেশ্চন, গুৱাহাটী তেল শোধনাগাৰ কোনটো দেশৰ লগত চুক্তিবদ্ধ হৈছিল? ইয়াৰ এনসাৰটো হ'ব ৰোমানিয়া। নেক্সট কোৱেশ্চন, দূৰৱস্থাৰ সন্ধি ভাঙিলে কি হ'ব? এইটো অসমীয়া ব্যাকৰণৰ পৰা দিছে। ইয়াৰ এনসাৰটো হ'ব দুযোগ অৱস্থা। নেক্সট কোৱেশ্চন, she said I am going to kitchen, এইটো নেৰেশ্যনৰ পৰা দিয়া হৈছে, ইংলিছ গ্ৰামাৰ। এনসাৰটো হ'ব she said that she was going to kitchen। এনসাৰটো মিলাই ল'ব। নেক্সট কোৱেশ্চন, ভাৰতৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি? ইয়াৰ এনসাৰটো হ'ব RBI, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। ভাৰতৰ কেন্দ্ৰীয় বেংকটোৰ নাম হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। নেক্সট কুৱেশ্চন, গুজৰাটতকৈ অৰুণাচল প্ৰদেশত কিমান সময় আগতে সূৰ্য উদয় হয়? ইয়াৰ এনসাৰটো হ'ব 2 ঘণ্টা আগতে উদয় হয়। নেক্সট কুৱেশ্চন, তোক শব্দটো বহুবচন হ'ব, এইটো অসমীয়া ব্যাকৰণৰ হয়। তোক শব্দটো বহুবচন হৈছে তহঁতক। ফাৰ্ষ্টৰ বিপৰীত শব্দটো কি হ'ব? এণ্টনিমটো লিখিব লাগে, এইটো ইংলিছ গ্ৰামাৰ হয়, স্লো বা লুজ। নেক্সট কুৱেশ্চন, হুইচ টাইপ অফ ভাৰ্ব ষ্টাৰ্ট ডে? ষ্টাৰ্ট কেনেকুৱা ধৰণৰ এডভাৰ্ব হয়? এইটো হ'ব এডভাৰ্ব অফ টাইম, সময়ৰ এডভাৰ্ব। নেক্সট কুৱেশ্চন, গগৰ স্ত্ৰী লিংগ কি হ'ব? এইটো অসমীয়া ব্যাকৰণৰ পৰা দিয়া হৈছে। ইয়াৰ এনসাৰটো হ'ব আইছো। নেক্সট কুৱেশ্চন, চন্দ্ৰযান 3 চন্দ্ৰত অৱতৰণ কৰিবলৈ কিমান সময় বা দিন লাগিছিল? ইয়াৰ এনসাৰটো হ'ব 40 দিন। নেক্সট কুৱেশ্চন, তলৰ কোনটো নৱীকৰণযোগ্য সম্পদ? জেনেৰেল সায়েন্সৰ পৰা হয়, জেনেৰেল সায়েন্স আৰু EVS পৰা দিছে কুৱেশ্চনটো। ইয়াৰ এনসাৰটো হ'ব পানী।